এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে আন এক পোষ্ট এই মুহূৰ্তত প্ৰতিযোগী দৰ্শকক ক'ব লাগিব যে সামাজিক মাধ্যমত ক্ৰমান্বয়ে হৈ পৰিছে ভাইৰেল যে গুৱাহাটী এৰি পলাইছে সিদ্ধাৰ্থৰ পৰিয়াল এই খবৰ কিমান সত্য আমি জ্ঞাত নহয় কিন্তু আমি এই খবৰটো আগবঢ়াইছো মাথো সংগ্ৰহিত তথ্যৰ পৰা সামাজিক মাধ্যমত সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পোষ্টৰ ওপৰত আগবঢ়োৱা হৈছে এই খবৰ এয়া কিমান দূৰ সত্য আপুনি জনাব পাৰিব কমেণ্ট যোগে আমি পোষ্টটো আগবঢ়াম তাৰ বাবে বাৰে বাৰে ক'ব চেষ্টা কৰিছো জুবিন গাৰ্গক যেতিয়া আমি হেৰুৱাইছো এই হেৰুৱাৰ ক্ষণত আচলতে জুবিন গাৰ্গক হত্যা কৰা বুলি কেইবাজনৰ নাম উল্লেখ হৈ আছে বাৰে বাৰে তাৰ ভিতৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ নাম বাৰে বাৰে আহিছে তদন্তৰ আওতালৈ অহা কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই কথা উল্লেখ কৰিছে যে দুই অভিযুক্ত বা সিদ্ধাৰ্থ সিনহাত দিল্লীত থকাৰ পৰ্যন্তও মুখ্যমন্ত্ৰী বা আমাৰ প্ৰশাসনে আটক কৰিব পৰা নাই কি কাৰণে যে সেইদিনাখন জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এটা লাইভ যোগে বিনম্ৰ অনুৰোধ কৰিছিলে যে তেওঁৰ ওপৰত থকা এজাহাৰ পৰিহাৰ কৰিব লাগে অশান্তি পৰিৱেশ সৃষ্টি কৰিব নালাগে তাৰ পাছতে গৰিমা গাৰ্গৰ এই কথা ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক আটকো কৰা নাছিলে কিন্তু প্ৰশ্ন হৈছে যে এতিয়া ৰহস্যৰ আৱতত যিটো সোমাই পৰিছে ইটোৰ পিছত সিটো ক্লু ওলাই গৈ আছে নতুন নতুন মূৰ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি ক'ব লাগিব যে বিভিন্ন ভিজুৱেলছ আছে স্ক্ৰীনশ্বট ভাইৰেল হৈছে শেখৰৰ সৈতে হোৱা কথোপকথনৰ স্ক্ৰীনশ্বট ভাইৰেল য'ত দেখা গৈছে যে অধিক সম্পত্তিৰ মালিক হৈছে জুবিনৰ টকা মাৰি জুবিনৰ টকাৰে সম্পত্তিৰ মালিক হৈছে সিদ্ধাৰ্থ শৰ্মা এই কথা এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল কেইটামান স্ক্ৰীনশ্বটে ভাইৰেল কৰিছে শেখৰৰ সৈতে হোৱা কথোপকথনে কেইটামান এতিয়া দাঙি ধৰিছে খুপুলা স্বৰূপ লগতে এই মুহূৰ্তত সামাজিক মাধ্যমত আন অনুৰাগীয়ে ভাইৰেল কৰিছে আন এক খবৰ এয়া কিমান দূৰ সত্য আমি বাৰে বাৰে কৈছোঁ এই মুহূৰ্তত প্ৰতিযোগী দৰ্শকক এয়া কিমান দূৰ সত্য আমি জ্ঞাত নহয় কিন্তু সামাজিক মাধ্যমত জুবিনৰ অনুৰাগীয়ে শ্বেয়াৰ কৰিছে এই খবৰ যে গুৱাহাটী এৰি পলাইছে সিদ্ধাৰ্থৰ পৰিয়াল যদি আপুনি জ্ঞাত আপুনি শীঘ্ৰেই জনাওক কমেণ্ট যোগে যদি আপুনি এই খবৰ ভালকৈ জানে যদি সঁচাকৈ পলাই যাতে আমাক জনাওক সকলোখিনি কমেণ্ট কৰক আৰু যদি পলাই যোৱাও নাই সেই বিষয়ে আমাক কওক কিয়নো এই খবৰ খুবেই ভাইৰেল হৈ পৰিছে কি সঁচা কি মিছা আমি উলিয়াব লাগিব যাবে বাৰে বাৰে ক'ব বিচাৰিছোঁ দৰ্শকসকলক যে বাৰে বাৰে নাম সাঙুৰ খাই আছে আমাৰ হাৰ্থব আমাৰ নক্ষত্ৰক আমি হেৰুৱালোঁ জুবিন গাৰ্গৰ আজি জুবিন গাৰ্গক যিহেতু যেতিয়া কাহিলীৰ পৰা ঘৰলৈ আনি থকা অৱস্থাত সেই মুহূৰ্তত আমি যেতিয়া ৰিপৰ্ট আনিবলৈ যেতিয়া গৈছিলোঁ যেতিয়া আমি ৰিপৰ্ট আমাৰ বাতৰি প্ৰকাশৰ বাবে যেতিয়া আমি ফিল্ডত নামি পৰিছিলোঁ সেই মুহূৰ্তত জুবিন গাৰ্গৰ চকুৰ মুহূৰ্তত বা চকুৰ সন্মুখত দেখাৰ মাত্ৰকে সেই সময়ত নিজে প্ৰত্যেকগৰাকী লোকে যেন অচেতন হৈ পৰিছিলোঁ তাৰ পাছতেই এইগৰাকী হাৰ্থবক হেৰুৱাই মাথো আমি এটাই ক'ম এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক যে আমাৰ জুবিন দা হেৰাই গ'ল মানুহজন হেৰাই গ'ল আজি জুবিন দা হেৰাই যোৱাৰ মাত্ৰকে সমগ্ৰ দেশে কান্দিছে প্ৰকৃতিয়ে কান্দিছে বৰষুণ নামিছে জীৱ জন্তুৱে কান্দিছে গতিকে সেইগৰাকী এক প্ৰকাৰ শিল্পী লগতে তেওঁ সমান্তৰালভাৱে তেওঁ এগৰাকী ভগৱান হিচাপে অসমত জন্ম লাভ কৰিছিলে অসমৰ আকাশৰ পৰা নামি আহিছিলে নক্ষত্ৰ আৰু সেই নক্ষত্ৰক আমি আজি হেৰুৱাই দিব লগা হ'ল কেইজনমান লোকৰ বাবে এই কথা বাৰে বাৰে অনুৰাগীয়ে দাবী কৰিছে আৰু বিভিন্ন ভাইৰেল হৈছে পোষ্ট স্ক্ৰীনশ্বট ভাইৰেল হৈছে কেইটামান কথোপকথন ভাইৰেল হৈছে মুঠৰ ওপৰত এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জুবিনক কোনে হত্যা কৰিছে আৰু এই মুহূৰ্তত সিদ্ধাৰ্থৰ পৰিয়ালে ঘৰ এৰি যোৱা বুলি আন এক পোষ্ট ভাইৰেল হৈছে আমি জনাই আছোঁ প্ৰতিযোগী দৰ্শকক এই মুহূৰ্তৰ আন এক ভাইৰেল হৈ পৰা আপডেট জুবিন গাৰ্গৰ লৈ পুনৰ হৈ পৰিছে ভাইৰেল জুবিনৰ অনুৰাগীয়ে কৈছে সামাজিক মাধ্যমত যে গুৱাহাটী ঘৰ এৰি পলাইছে সিদ্ধাৰ্থৰ পৰিয়াল এয়া কিমান দূৰ সত্য আমি বৰ্তমানলৈকে জ্ঞাত নহয় যদিহে আপুনি এই খবৰ ভালদৰে জানে আমাক আপুনি কমেণ্ট কৰক আমাৰ পেজত আপুনি মেছেজ কৰিব পাৰে বা আপুনি ভিডিঅ' যদি চাই আছে লাইভ টেলিকাষ্ট চাই আছে আমাক কমেণ্ট কৰি জনাওক যদি আপুনি জ্ঞাত শীঘ্ৰেই তদন্ত কৰাটো খুবেই জৰুৰী হৈ পৰিছে সকলোৱে বাতৰি প্ৰকাশ কৰাটো জৰুৰী হৈ পৰিছে কিয়নো যদিহে সঁচাকৈ সিদ্ধাৰ্থৰ পৰিয়াল পলাইছে তেন্তে কিয় পলাই গৈছে যদি তেওঁ দুখী নহয় তেন্তে কিয় তেওঁৰ পৰিয়াল পলাইছে আৰু যদিহে তেওঁ পলোৱা নাই যদি এইবিলাক ভুৱা বাতৰি ওলাইছে ভুৱা খবৰ তেন্তে সেই বিষয়েও আমাক ক'ব পাৰে কিয়নো ভুৱা খবৰ প্ৰচাৰ হ'ব নালাগে যিটো সত্য সেইটোৱে প্ৰচাৰ হ'ব লাগে সেইবাবে বাৰে বাৰে কৈছোঁ যে কিয় এতিয়া সামাজিক মাধ্যমত এই কথা ভাইৰেল হৈছে যে সিদ্ধাৰ্থৰ পৰিয়াল পলাইছে বুলি গুৱাহাটীৰ ঘৰ এৰি পলাইছে বুলি কিয় ভাইৰেল হৈছে আমি বাৰে বাৰে কৈছোঁ আমি নিশ্চিত নহয় বা আমি জ্ঞাত নহয় মাথো সামাজিক মাধ্যমত সংগ্ৰহ কৰা এটা ভাইৰেল পোষ্টৰ ওপৰত আমি আগবঢ়াইছোঁ এই খবৰ যদি আপুনি জ্ঞাত আমাক জনাওক শীঘ্ৰেই জনাওক এই খবৰ যদি সঁচা তেন্তে বিচাৰ হ'ব যদি খবৰ মিছা তেন্তে সেয়াও ভুৱা হিচাপে প্ৰচাৰ হ'ব নালাগে যিটো সত্য সেইটোহে প্ৰচাৰ হ'ব লাগে সেইবাবে আমি প্ৰত্যেকগৰাকী দৰ্শকক বাৰে বাৰে কৈ আছোঁ যিহেতু জুবিন গাৰ্গক হত্যা কৰা বুলি দাবী কৰা হৈছে জুবিন গাৰ্গক প্ৰি প্লেনিং মাৰ্ডাৰ কৰা হৈছে বুলি একাংশই দাবী কৰিছে আৰু কেইটামান মুহূৰ্তৰ আগতে এটা ভিডিঅ' ভাইৰেল হৈছিলে সেই ভিডিঅ'টো সকলোৰে অনুৰাগী লিখিছে যে আমি ভালদৰে শুনা পাইছোঁ যে জুবিনক প্ৰি প্লেনিং কৰি মৰা হৈছে
কোনো লোকে বিভিন্নজনে পোষ্ট কৰিছে গতিকে সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ মাত্ৰকে সকলোৰে এতিয়া ৰহস্যৰ আৱতত সোমাই পৰিছে তাৰ পাছতে কিছুমান শেখৰৰ সৈতে হোৱা কথোপকথনৰ স্ক্ৰীনশ্বট ভাইৰেল হৈছে য'ত সিদ্ধাৰ্থৰ সম্পত্তিৰ বিষয়ে লিখা আছে সিদ্ধাৰ্থৰ কথা লিখা আছে লগতে জুবিন গাৰ্গে দুদিন ধৰি দৰৱ মেডিচিন খোৱা নাই সেইটো স্কিপ কৰাইছে কোনোবাই যেটো জুবিন গাৰ্গ এগৰাকী খুবেই তেওঁ শাৰীৰিকভাৱে সুস্থ হৈ থকা নাছিলে আৰু সেইগৰাকী জুবিন গাৰ্গে দৈনিক ঔষধ খোৱাটো খুবেই জৰুৰী আছিলে দৈনিক ঔষধ গ্ৰহণ কৰা জুবিন গাৰ্গক কোনে ঔষধ স্কিপ কৰাইছিলে কোনে সুৰাপান কৰাইছিলে জুবিন গাৰ্গক কোনে সেই পোষ্ট লৈ গৈছিলে নে এয়া সঁচাকৈ প্ৰি প্লেনিং তেন্তে শীঘ্ৰেই আমি বাৰে বাৰে কৈছোঁ তদন্তৰ আওতালৈ আহিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰ কৰিব লাগে আৰু এই মুহূৰ্তত আমি পুনৰ ক'ব লাগিব বহু লোকে কৈ আছে যে গৰিমা শইকীয়া গাৰ্গে যি লাইভ যোগে আহিছিলে জুবিন গাৰ্গৰ পেজৰ পৰা যে কেছবিলাক বা এজাহাৰবোৰ পৰিহাৰ কৰিব লাগে এটা বিশৃংখলৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে গৰিমা শইকীয়া গাৰ্গৰ এই কথা প্ৰতি সন্মান জনাই আমিও কৈছোঁ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱালৈকে কোনো যে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয় কিন্তু অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই কিন্তু তদন্ত বিচাৰিছে সিদ্ধাৰ্থৰ বিৰুদ্ধে শ্যাম কানুৰ বিৰুদ্ধে কিয়নো সকলোৱে এতিয়া কৈছে যে গৰিমা শইকীয়া গাৰ্গৰ কথাত আমি সন্মান জনাইছোঁ কিন্তু গৰিমা শইকীয়াৰ কথাত এই কথা আমি একমত নহওঁ সিদ্ধাৰ্থক আমি এৰি দিব নোৱাৰোঁ গৰিমা শইকীয়াই বুজিব পৰা নাই নেকি বা গৰিমা শইকীয়াই এতিয়াও কিয় বিশ্বাস কৰিছে বুলিও একাংশই কৈছে সেইসকল অপৰাধী গতিকে মানুহ বিশ্বাস কৰিবলৈ ভয় হৈ গৈছে জুবিন গাৰ্গৰ লগত থাকি জুবিন গাৰ্গক দাৰে ঘপিয়াৰ দৰে এটা ঘটনা বুলি ক'ব লাগিব ঘপিয়াই দিছে ঘপিয়াই শেষ বুলি ক'ব লাগিব জুবিন গাৰ্গক মনৰ পৰা ঘপিয়াই দিছে কিছুমান মানুহে এই কথা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে গতিকে বাৰে বাৰে অনুৰাগীয়ে হাতজোৰ কৰিছে গৰিমা শইকীয়া গাৰ্গক যে অপৰাধীক চিনি লওক অপৰাধীক বিশ্বাস নকৰিব ঘৰুৱা মানুহেই কেতিয়াবা শত্ৰু হৈ পৰিব পাৰে সেইবাবে গৰিমা শইকীয়ালৈও বহুতে কৈছে যে আমি আপোনাৰ সৈতে বৰ একমত নহয় আপোনাক সন্মান জনাইছোঁ আপোনাৰ কথামতে আমি বিশৃংখল পৰিৱেশ সৃষ্টি নকৰোঁ কিন্তু আমি সিদ্ধাৰ্থক হাৰি যাব নিদিওঁ কিয়নো জুবিন গাৰ্গ কেৱল আপোনাৰেই নহয় জুবিন গাৰ্গ অসমৰ সম্পদ বুলি কৈছে আৰু সঁচাকৈ আজি যেহেতু দেশে প্ৰমাণ কৰি দেখালে আজি কোটি কোটি লোকে কান্দিছে লাখ 10 লাখৰ অধিক লোক আজি উপস্থিত হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পিছে গতিকে এই মুহূৰ্তত ক'ব লাগিব যে আমিও বিচাৰোঁ উচিত শাস্তি পাব লাগে কিয়নো জুবিন গাৰ্গক হেৰুৱাই আমি সকলোৱে হেৰুৱাই পেলাইছোঁ আমাৰ নিজৰ মনটো হেৰাই গৈছে আমাৰ কাৰো কামৰ প্ৰতি কামত মন বহা নাই কাৰো স্কুল কলেজ যাবলৈ মন বহা নাই পঢ়া শুনাৰ মন উঠি গৈছে অনুৰাগীসকলে মাথো বুজি পাইছে জুবিন গাৰ্গক হেৰুৱাই কি হেৰুৱা হৈছে আজি সকলো অচেতন হৈ পৰিছে গুৱাহাটী মহানগৰ আজি বহু সংখ্যক লোক অচেতন হৈ পৰিছে এম্বুলেঞ্চে ভৰ্তি হ'বলগীয়া হৈছে গতিকে আজি এই পৰিস্থিতি কিয় হৈছে কিয়নো জুবিন গাৰ্গক সকলোৱে বহু বেছি ভাল পাওঁ গতিকে এই মানুহজনক যদি সঁচাকৈ হত্যা কৰিছে তদন্তৰ আওতালৈ আহিব লাগে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে দিল্লীৰ পৰা তেওঁক আটক কৰিব পৰা হ'লহেঁতেন কিন্তু গৰিমা শইকীয়া গাৰ্গে মনা কৰাৰ বাবে তেওঁক আটক কৰিব পৰা নাই কিন্তু দুই অপৰাধী বুলি ইতিমধ্যে সকলোৱে কৈছে যে মুখত উল্লেখ হৈছে বা সকলোৱে গম পাইছে বা ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে দুই অপৰাধী চাগে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যাৰ বাবে আমি ক'বলৈ বাধ্য হৈছোঁ যে সামাজিক মাধ্যমত বিভিন্ন পোষ্ট ভাইৰেল হৈছে শেখৰৰ কিছুমান কথোপকথন ভাইৰেল হৈছে বিভিন্ন ভইচ ভাইৰেল হৈছে গতিকে এতিয়া মুঠৰ ওপৰত আমি এটাই ক'ম যদিহে জুবিন গাৰ্গক সঁচাকৈ অনুৰাগীয়ে কোৱাৰ দৰে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে উচিত তদন্ত কৰিব লাগে আৰু সিদ্ধাৰ্থৰ পৰিয়াল সঁচাকৈ পলাইছে নেকি আপোনালোকে জনাওক কমেণ্ট যোগে এই কথা যদি সঁচা তেন্তে বিচাৰ কৰিব লাগিব যদি এই খবৰ মিছা তেন্তে ভুৱা খবৰ প্ৰচাৰ কৰাটো খুবেই মাৰাত্মক গতিকে ভুৱা প্ৰচাৰৰ পৰা সকলো সাৱধান হ'ব লাগিব গতিকে প্ৰত্যেকগৰাকী দৰ্শকক আমি হাতজোৰ কৰি অনুৰোধ জনাইছোঁ যদি আপুনি এই খবৰ গম পায় আমাক কমেণ্ট কৰক ডিজিটেল লাইভ যোগে কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰক কিমান দূৰে সত্য আমি উলিয়াব লাগিব